মা, ছোৱালীজনী দেখিবলৈ ধুনীয়া হয়, কিন্তু মই তাইক সেইকাৰণেই বিয়া পাতিব নোৱাৰিম। সেইজনী ছোৱালী বিয়া পাতিলে আমাৰ একো লাভ নহ'ব। ইমান দুখীয়া ঘৰৰ ছোৱালী, সিহঁতৰ নিজৰে থাকিবলৈ এটা ভাল ঘৰ নাই, আৰু তাইক বিয়া পাতিলে মোক কি দিব? তই ঠিকেই কৈছ বাবা, মোৰো সেইকাৰণেই পচন্দ হোৱা নাই। তোৰ বাপেৰে কি হৈছে নাজানো, আৰু কিহৰ কাৰণে ইমান দুখীয়া ঘৰৰ ছোৱালী এজনী ইমান পচন্দ কৰিছে মই একো বুজি পোৱা নাই। দেউতা, জানি শুনি আমি ইমান দুখীয়া ঘৰৰ ছোৱালী এজনী দাদালৈ কেনেকৈ বিয়া পাতি আনো বাৰু? ইমান কষ্ট কৰি ল'ৰাটোক পঢ়াই শুনাই ডাঙৰ কৰিলোঁ, এতিয়া ইমান দুখীয়া ঘৰৰ ছোৱালী এজনী বিয়া পাতিবলৈহে মই তাক ইমান কষ্ট কৰি ডাঙৰ কৰিছিলোঁ নে? আমাৰ এটাই ল'ৰা, মই ভাবিছিলোঁ তাৰ কাৰণে ভাল ধনী ঘৰৰ ছোৱালী এজনী বিয়া পাতি আনিম, আৰু নতুন বোৱাৰীয়ে আমাৰ ঘৰখন বস্তুৰে নধৰা কৰি দিব। এতিয়া যে এইবোৰ কি হ'বলৈ গৈ আছে নহয়। তাৰমানে তোমালোকক যৌতুক লাগে? দেউতাই কথাবোৰ বুজোতে বুজি পায়, কিন্তু সময়ত বুজি নাপায়। বুজালৈকে বহুত দেৰি হৈ যায়গৈ। আমাক যৌতুকৰ প্ৰয়োজন নাই, অকল ছোৱালীজনী আমাৰ ঘৰৰ বোৱাৰী হ'লেই হ'ল খালি। দেউতা, সেই ভিক্ষাৰী দুখীয়া ঘৰৰ ছোৱালীজনীক মই কেতিয়াও বিয়া নাপাতো। কিন্তু তই যাক ভিক্ষাৰী দুখীয়া বুলি কৈছ সেইজন মোৰ বন্ধু। তই যদি মোৰ বন্ধুৰ ছোৱালীক বিয়া নাপাত তেনেহ'লে মই তোক তেজপুত্ৰ কৰিম। এতিয়া সিদ্ধান্ত তই ল, তই তেজপুত্ৰ হবি নে তই মোৰ বন্ধুৰ ছোৱালীক বিয়া পাতিবি? ডিচিশ্যন তোৰ হাতত, মোৰ ডিচিশ্যন ফাইনেল। মা, দেউতাই এইবোৰ কি কথা কৈছে চোৱাচোন। দেউতাৰে যিটো ভাবে সেইটো কিন্তু নকৰাকৈ নাথাকে। হ'ব দে, তই সেই ছোৱালীজনীকে বিয়া পাত, তোকনো কেনেকৈ তেজপুত্ৰ কৰোঁ মই। ঐ, তই ক'ত বহিছ? উঠ। এইখন বিচনা মোৰ, তই অনা নাই। ইয়াত তোৰ বহা অধিকাৰ নাই, উঠ। আজিৰ পৰা মই আপোনাৰ পত্নী, আপোনাৰ বিচনাত বহা মোৰ অধিকাৰ আছে। কোনে কৈছে তই মোৰ পত্নী? মই তোক পত্নী হিচাপে এতিয়াও মানি ল'ব পৰা নাই। আপুনি এইবোৰ কি কথা কৈছে? স্বামী স্ত্ৰীৰ বাবে বিয়া হোৱাৰ প্ৰথমৰ ৰাতিটো তেওঁলোকৰ বাবে মধুৰ ৰাতি হয়। পৃথিৱীত যিমান বেয়া মানুহ থাকিলেও আজি ৰাতিটোৰ কাৰণে ভাল হৈ যায়। আপুনিতো এনেও ভাল মানুহ, আপুনি কিয় এনেকুৱা কৰিছে মোৰ লগত? ঐ, তই কি মোক জ্ঞান দিবলৈ আহিছ নেকি? তোৰ জ্ঞানৰ মোৰ কোনো প্ৰয়োজন নাই। তই এটা কথা নাজান, মই তোক ইচ্ছা কৰি বিয়া পতা নাই। মোৰ দেউতাৰ কথা পেলাব নোৱাৰিহে মই তোক বিয়া পাতিছোঁ। বিয়া হৈছে এটা পবিত্ৰ বন্ধন। এই বন্ধনত আমি দুয়োজনেই হোমক সাক্ষী কৰি সমাজক সাক্ষী কৰি বিয়া হৈছোঁ। এতিয়া কি আপুনি এনেকৈ ক'লে আমাৰ সংসাৰখন কি হ'ব? ইমান কথা জান, ইমান কথা বুজ, কিন্তু এইটো কথা নাজানিলি ন? এজনী ছোৱালী যে এখন ঘৰলৈ বিয়া হৈ আহিলে লগত যৌতুকীয়া সম্পত্তি এসোপা আনিব লাগে, নিজৰ স্বামীক সোণৰ আঙুঠি সোণৰ চেন গিফ্ট দিব লাগে, এইবোৰ বুজি নাপালি ন? তাৰমানে আপুনি যৌতুকৰ কথা কৈছে? ঠিকেই বুজি পাইছ। আচলতে মোৰেই কপালখন বেয়া। মোৰ দৰে ইমান হেণ্ডচাম ল'ৰা এটাই তোৰ দৰে এজনী দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতিব লগা হ'ল। ঐ, তই এটা কথা কাণ খুলি শুনি ল। মোৰ লগত যদি তই ভালকৈ সংসাৰ কৰিবলৈ ইচ্ছা কৰিছ তেনেহ'লে তই তোৰ বাপেৰক কৈ দিবি আমাৰ ঘৰ ভৰ্তি কৰি সম্পত্তি দিব লাগিব, আৰু মোৰ অভাৱৰ বস্তুবোৰ দিব পাৰিব লাগিব। তেতিয়াহে তই মোৰ পৰা স্বামীৰ মৰম পাবি, তাৰ আগত নহ'ব। আৰু এইবোৰ কথা তোৰ আৰু মোৰ বাহিৰে যাতে কোনেও নাজানে। কেনেবাকৈ যদি মোৰ দেউতাৰ কাণত পৰে নহয়, তোৰ কিন্তু কথা বেয়া হৈ যাব, কৈ দিছোঁ। আজি এই পবিত্ৰ ৰাতিটো আপুনি অপবিত্ৰ কৰি পেলালে। মই কোৱা ধৰণে যদি তই কৰিব পাৰ তেনেহ'লে এই পবিত্ৰ ৰাতিটো তই ভবাতকৈও বহুত ভালকৈ উপভোগ কৰিব পাৰিবি। চাল্লা ভিক্ষাৰী জাত, পবিত্ৰ ৰাতিৰ সপোন দেখে। এয়া বোৱাৰী মানুহৰ ধং, ইমান দেৰিলৈকে বোৱাৰী মানুহ শুই থাকে, তাতে আকৌ নতুন বোৱাৰী। ভাল ভদ্ৰ মানুহ ঘৰৰ ছোৱালী হোৱা হয় ইমান দেৰিলৈকে শুই নাথাকে। বোৱাৰী, বোৱাৰী, মাকৰ ঘৰত এনেকুৱা ঘৰত শুবলৈ পালেহে। তাই চাগে আজি ধুনীয়া টোপনি আহিছে। মা, এতিয়া কেইটা বাজিল? নতুন বোৱাৰীজনী ইমান দেৰিলৈকে শুই থাকে। মাৰ ঘৰত সেইখিনি কথাও শিকি অহা নাই নে? এখন ঘৰলৈ বোৱাৰী হৈ গ'লে কেনেকৈ থাকিব লাগিব, কেনেকৈ কি কৰিব লাগিব? মোৰ মাক মই দেখাই নাই, মা থকা হ'লে নিশ্চয় শিকালে হয়। মায়ে নাই বাৰু মানিছোঁ, দেউতাৰে থকা নাছিল, দেউতাৰে একো এটা শিকাব নোৱাৰিলে নে তোক? হে ভগৱান, তুমি মোক কলৈ পঠিয়াই দিলা? মোৰ লগত এয়া কি হৈছে? এটা কথা শুন, মোৰ ঘৰত থাকিব লগা হ'লে ৰং ধম দেখাই থাকি লাভ নাই, কাম কৰিব লাগিব। শুই শুই খাম বুলি ভাবিলে নহ'ব। এইখন ঘৰৰ মানুহে সময়ত খোৱা বোৱা কৰিব পাৰিব লাগিব। যদি সময়ত খোৱা বোৱা কৰিব নোৱাৰে তেনেহ'লে এইখন ঘৰত তোৰ প্ৰয়োজন কি? মই গৈ আছোঁ বলক মা, গৈ আছোঁ মানে। মা, এইজনীয়ে তোৰ মুখে মুখে কথা কৈছে নেকি? ৰাজা, মইনো ক'ত মাৰ মুখে মুখে কথা ক'লো? বা, এই ভিক্ষাৰী জীয়েকৰ কম সাহস নহয় দেই, গিৰিয়েকক নাম কাঢ়ি মাতিছে তাই। মা, মই দুখীয়াৰ কাৰণে মোৰ মানুহজনক মই নাম কাঢ়ি মাতিব নোৱাৰোঁ। ধনী হোৱা হ'লে পাৰিলোঁ হয় ন? ঐ, তই মোৰ মাৰ লগত বেছি তৰ্ক কৰি নাথাকিবি। মোৰ মাৰ লগত তৰ্ক কৰা মানুহক মই একেবাৰে বেয়া পাওঁ। মায়ে যি কৈছে মনে মনে গৈ কৰি থাকগৈ। দেউতা, এয়া চাহ লওক। বোৱাৰী, তুমি এয়া কি কৰিছা? মই আকৌ কি কৰিলোঁ দেউতা? কিবা ভুল কৰিছোঁ নেকি? অঁ তোন, তুমি বহুত ডাঙৰ ভুল কৰিছা। হে ভগৱান, মোৰ শহুৰ দেউতাটো মোৰ দেউতাৰ বন্ধু আছিল, আৰু তেওঁৱে মোক পচন্দ কৰি বিয়া পাতি লৈ আহিছে পুতেকৰ কাৰণে। এতিয়া কি তেওঁ মোৰ ওপৰত অত্যাচাৰ কৰিব নেকি? বেছি চিন্তা কৰিব লগাকৈ ভুল কৰা নাই বাৰু তুমি, কিন্তু তুমি হৈছা এইখন ঘৰৰ নতুন বোৱাৰী। আহিছাহে, কালি আহিয়ে আজি তুমি ঘৰৰ কাম কিয় কৰিব লাগে? আমাৰ ঘৰৰ কাম কৰিবলৈ মানুহ নাইকিয়া হোৱা নাই নহয়, কৰিবা আৰু লাহে লাহে। তুমিয়ে নকৰিলেনো কোনে কৰিব? সেই বুলিয়েনো কালি আহিয়ে আজি ঘৰৰ কাম কৰিব লাগেনে তুমি? ৰক্ষা তেওঁ। নাই নাই দেউতা, মই বেলেগ কাম কৰা নাই নহয়, আপোনাৰ কাৰণে চাহহে বনাইছোঁ। মই চব বুজি পাইছোঁ, তুমি চাগে শাহুমাই কিবা ক'ব বুলি ভয়তে কাম কৰিছা ন? নাই দেউতা, তেনেকুৱা কথা নহয়। দিয়া, বনালাই যেতিয়া চাহকাপ দিয়া। আৰু তুমি আজিৰ পৰা এইবোৰ কাম নকৰিবা দেই, কৰিবা আৰু লাহে লাহে।
ভালে থাকিলে জীৱনত ঢেৰ কাম কৰিবলৈ পাবা নতুনতেই দুদিনমান আৰাম কৰাচোন হ'ব দেউতা মোৰ শহু দেউতা সঁচাকৈয়ে বৰ ভাল মানুহ কিন্তু মোৰ স্বামী আৰু শাহু হে ভগৱান তুমি মোক চাবা আৰু প্ৰভু বৌ মই বাথৰুমতে কাপোৰ কেইটামান থৈ আহিছোঁ ধুই দিবাচোন কাপোৰ কাৰ কাপোৰ মোৰ কাপোৰ আকৌ তুমিয়ে ধুই নিদিলা কিয় আমাৰ ঘৰত কোনেও কাপোৰ নোধুৱে মোৰ কাপোৰ ধোৱা অভ্যাসেই নাই মই নাথাকোঁতে আগতে কোনে ধুইছিল কাম কৰা বাইজনীয়ে ধুইছিল আকৌ এতিয়া কাম কৰা বাইজনী ক'ত গ'ল তুমি অহাৰ কাৰণে মায়ে কাম কৰা বাইজনীক আহিবলৈ মানা কৰিছে কি মই তাৰমানে এইখন ঘৰৰ কাম কৰা বাই আৰুনো কি কাম কৰা বাইজনী যেনেকৈ আহে তুমিওতো তেনেকৈ আহিছা গাড়ী ভৰ্তি কৰি ফাৰ্নিচাৰ লৈ অহা নাই নহয় আৰু দাদাকোতো তেনেকৈ দামী বিশেষ একো বস্তুৱে দিয়া নাই মোৰ দেউতাই বিয়াত মোক গাড়ী ভৰাই বস্তু দিব পৰা নাই কাৰণে মই তোমালোকৰ ঘৰৰ কাম কৰা বাই হৈ গ'লো মই সেইবোৰ বুজি নাপাওঁ মায়ে কৈছে কাৰণে কৈছোঁ হ'ব দিয়া মই এতিয়া এফালে যাওঁ তুমি মোৰ কাপোৰখিনি সোনকালে ধুই দিবা আৰু সোনকালে শুকুৱাইকৈ সামৰি থৈ দিবা বিশ্বাস কৰক আপুনি মোৰ দেউতাই যদি পাৰিলে হয় নিশ্চয় দিলে হয় তোৰ বাপেৰে যিহেতুকে তোক একো দিবই নোৱাৰিলে তই ইয়াত থকা কোনো প্ৰয়োজন নাই বাপেৰে জীয়েৰে একেলগে থাকগৈ যা তই মোৰ ঘৰৰ পৰা আজিয়ে ওলা প্ৰয়োজন হ'লে মই গোটেই জীৱন আপোনালোকৰ ঘৰত কাম কৰা বাই হৈ থাকিম কিন্তু আপুনি মোক এনেকৈ ঘৰৰ পৰা যাবলৈ নক'ব প্লিজ ঐ কি হৈছে তহঁতৰ ইমান চিঞৰ বাখৰ কৰি আছ যে দেউতা আপুনিতো ভালকৈ জানে মোৰ দেউতাৰ ওচৰত মোক দিবলৈ একো নাই কিন্তু মই আপোনাৰ ল'ৰাৰ ইচ্ছা কেনেকৈ পূৰ কৰিম সেইটো মই বুজিছোঁ কিন্তু এতিয়া বৰ্তমান হৈ আছে কি মই সম্পত্তি আনিব নোৱাৰাৰ কাৰণে তেওঁ মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে সম্পত্তি আনিব পাৰিলে ইয়ালৈ আহিব দিছে আৰু যদি সম্পত্তি আনিব নোৱাৰো ইয়ালৈ আহিবলৈ মোক মানা কৰিছে সি যি কৰিছে ভালেই কৰিছে মই ইয়াত ফেৰী হোটেল খুলি থৈ দিয়া নাই নহয় মোৰ ইমান ধুনীয়া ল'ৰাটোৰ জীৱনটো শেষ কৰি পেলালে ধনী ঘৰৰ ছোৱালী এজনী যদি বিয়া পাতিলে হয় সি আজি গাড়ী লৈ ঘূৰি ফুৰিব পাৰিলে হয় বাপেকে তাৰ জীৱনটো শেষ কৰি পেলালে ক'ৰ ভিক্ষাৰী ঘৰৰ এজনী আনি তাৰ ডিঙিত ওলমাই দিলেহি নহয় পৃথিৱীৰ চব ছোৱালীয়ে বিচাৰে নিজে বিয়া হৈ যোৱা ঘৰখনলৈ এসোপামান যৌতুকীয়া সম্পত্তি লৈ যাবলৈ কিন্তু মই একেবাৰে অসহায় মই ক'ৰ পৰা এইবোৰ সম্পত্তি আনি ঘৰ ভৰাই দিম বাৰু আৰু মা আপুনি এগৰাকী নাৰী হৈ আন এগৰাকী নাৰীৰ কথা কিয় ইমান বেয়াকৈ চিন্তা কৰিছে ইমান বেয়াকৈ চিন্তা কৰিবলৈ পাৰিলে কেনেকৈ আপুনি ঐ তই চুপ তই মোৰ মাক জ্ঞান দিবলৈ আহিছ হা কি বুলি ভাবিছ তই তোতকৈ মোৰ মাৰ জ্ঞান কম দেউতা আপুনি কি কয় বোৱাৰী তোমাৰ দেউতা মোৰ বন্ধু আছিল সঁচা বন্ধুৰ খাতিৰত যেনিবা মই ক'লোৱে তোমাক একো দিব নালাগে বুলি সেই বুলিনো তোমাৰ দেউতাই তোমাক একো এটা নিদিয়াকৈ বিয়া দিব লাগেনে ধনী মানুহৰ দৰে এসোপা দিব নোৱাৰিলেও অলপ চলপটো কিবা এটা দিব পাৰিলে হয় হ'ব দেউতা মোৰ বুজিবলৈ আৰু একো বাকী নাই চব একেই মই ঘৰলৈ গুচি যামগৈ মই আৰু ইয়াত নাথাকোঁ আপোনালোক চবেই ভালে থাকিব হেৰা আহাচোন মোৰ যাবলৈ হৈছে নহয় তোৰ মৰমৰ শহু দেউতাই কি ক'লে শুনিলি নহয় ইয়াত আৰু বেছি দেৰি কৰি থাকি লাভ নাই সোনকালে টালি টোপোলা বান্ধি ওলা আপুনি যদি অনুমতি দিয়ে মই আপোনাক এটা কথা ক'ব বিচাৰোঁ যি ক চিধা চিধি কবি ঘূৰাই পকাই কথা নকবি যদি ঘূৰাই পকাই কথা ক তোক ডিঙিত ধৰি বাহিৰ কৰি দিম এজনী ছোৱালী বিয়াৰ পিছত তাইৰ চবতকৈ আপোন মানুহজনেই হৈছে তাইৰ স্বামী আৰু যদি সেই স্বামীজনে তেওঁৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰে তেতিয়াহ'লে গোটেই ঘৰখনেই সাহ পায় তেওঁৰ পত্নীৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰু যদি সেই স্বামীজনে তেওঁৰ পত্নীক ভাল ব্যৱহাৰ কৰে তেনেহ'লে গোটেই ঘৰৰ মানুহখিনিয়ে তেওঁৰ পত্নীক ভাল ব্যৱহাৰ কৰিব এজনী ছোৱালীক যেতিয়া বিয়া দিয়ে বাপেক মাকে জানিব লাগে ছোৱালীজনীৰ লগত কি কি বস্তু দিব লাগে আৰু ছোৱালীজনীক বস্তু দিলেহে গিৰিয়েকৰ ঘৰত ছোৱালীজনীয়ে সন্মান পায় মোৰ দেউতাই যদি মোক এসোপামান সম্পত্তি দিলে হয় তেনেহ'লে ময়ো সন্মান পালোঁ হয় চাগে ন এইটো কথাটো গোটেই পৃথিৱীৰ মানুহে জানে সন্মান হৈছে বহুত ডাঙৰ বস্তু এই সন্মান পাবলৈ মানুহে লাখ লাখ টকা ক্ষতি কৰে জানো কিন্তু থকাসকলে বাৰু টকা পইচা দি সন্মান কিনিব কিন্তু টকা পইচা নথকাসকলে কি কৰিব সেইকাৰণেতো তোৰ সন্মান নাই তই যে দুখীয়া ঘৰৰ তই যদি ধনী ঘৰৰ হলি হয় এসোপামান যদি সম্পত্তি আনিব পাৰিলি হয় তেনেহ'লে তয়ো সন্মান পালি হয় মইতো কোনো জীৱনতে বস্তু আনিব নোৱাৰিম অসন্মানী হৈ গোটেই জীৱনটো কটাব লাগিব কাইলৈ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে তই মোৰ ঘৰৰ পৰা যাবগৈ লাগিব আৰু মই যি বস্তু আনিবলৈ কৈছোঁ সেয়া আনিব পাৰিলেহে উভতি আহিবি যদি আনিব নোৱাৰ তেনেহ'লে মোৰ ঘৰলৈ আৰু উভতি নাহিবি মই তোক ডিভোৰ্চ দিম কি ক'লে আপুনি মোক চুপ আৰু এটা কথাও নকবি মোৰ লগত সংসাৰ কৰিবলৈ মন আছে যদি মই কোৱা ধৰণে কৰিব লাগিব নহ'লে মই তোক ডিভোৰ্চ দিম মাজনী তই এনেকৈ কিয় কান্দি কান্দি আহিছ মাজনী তোৰ কি হৈছে সিহঁতে তোক মৰম কৰিছেনে নাই দেউতা ছোৱালী বিয়া দিয়া সময়ত যদি একো সম্পত্তি দিবই নোৱাৰা তেনেহ'লে তুমি ছোৱালী জন্ম দিছিলা কিয় জন্মৰ পিছতে তুমি মোক ডিঙি টিপি মাৰি নেপেলালা কিয় মাজনীও তই এইবোৰ কি কথা কৈছ তোমাৰ ধনী বন্ধুৰ ল'ৰা চাই মোক বিয়া দিছিলা নহয় ভাবিছিলা তোমাৰ বন্ধুৰ ল'ৰাৰ লগত বিয়া হ'লে মোৰ বহুত সুখ হ'ব এতিয়া তোমাৰ সেই বন্ধুৰ ঘৰৰ সকলোৱে যৌতুকীয়া সম্পত্তি বিচাৰিছে মোক ঘৰৰ পৰা উলিয়াই দিছে আৰু যৌতুক নিব পাৰিলেহে উভতি যাবলৈ কৈছে নহ'লে মোক আৰু যাবলৈ মানা কৰিছে তেওঁলোকে তুমি জানিছিলা ন যে মোক বিয়া দিলে তুমি একো সম্পত্তি দিব নোৱাৰিবা তাৰপিছতো মোক কিয় বিয়া দিছিলা দেউতা মাজনীও মই এনেকুৱা হ'ব বুলি একেবাৰে ভবা নাছিলোঁ তই সেইখন ঘৰত বহুত কষ্ট পালি ন
এইবোৰ চব মোৰ কাৰণেই হ'ল। মই যদি তোক জোৰ কৰি বিয়া নিদিলোঁ হয়, আজি হয়তো এনেকুৱা দিন দেখিব লগা নহ'ল হয়। তয়ো ইমান কষ্ট নাপালি হয়। হ'ব দে, নাকান্দিবি। কপালত যিটো আছে সেইটো হ'বই। আমাৰ দৰে দুখীয়া মানুহবোৰে চব কপালখনৰ ওপৰতে দুখ জাপি দি বহি থকাৰ বাহিৰে আৰুনো কি উপায় আছে? বোৱাৰী দেউতা আপুনি? বন্ধু, মই তোমাক বহুত বিশ্বাস কৰি মোৰ ছোৱালীজনীক তোমাৰ ঘৰৰ বোৱাৰী কৰি পঠাইছিলোঁ। কিন্তু মোৰ ছোৱালীজনীয়ে যে তোমাৰ ঘৰত গৈ ইমান দুখ পাব মই কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। বোৱাৰী, নাকান্দিবা। মোৰ পৰিয়ালে তোমাৰ লগত কৰা ব্যৱহাৰৰ বাবে মই খুবেই লজ্জিত হৈছোঁ। আৰু মই যে কালি তোমাক তেনেকৈ কৈছিলোঁ, একমাত্ৰ সিহঁতৰ মুখ বন্ধ কৰিবলৈকে কৈছিলোঁ। মই যদি তোমাক তেনেকৈ নক'লোঁ হয়, সিহঁতে মই যোৱাৰ পিছত তোমাক আৰু অত্যাচাৰ কৰিলে হয়। তুমি এতিয়া ঘৰলৈ যোৱাগৈ যোৱা। দেউতা, আপোনাৰ ল'ৰাই মোক সম্পত্তি নিব পাৰিলেহে ঘৰলৈ যাবলৈ দিছে। কিন্তু মোৰ দেউতাৰ ইমানখিনি সামৰ্থ্য নাই। মই ক'ৰ পৰা সম্পত্তি লৈ যাম? মই তেওঁলোকক গৈ কি উত্তৰ দিমগৈ? মই আৰু উভতি নাযাওঁ দেউতা। তুমি এতিয়া ঘৰলৈ যোৱা আৰু সিহঁতক ক'বা তোমাৰ দেউতাই সকলো সম্পত্তি দিব। সম্পত্তিবোৰ আহি আছে বুলি ক'বা। যোৱা। কিন্তু মোৰ দেউতাই ক'ৰ পৰা সম্পত্তি দিব দেউতা? কাইলৈ মোৰ লগত তেওঁ আকৌ কাজিয়া কৰিব। মই তোমাক যেনেকৈ ক'বলৈ দিছোঁ তুমি তেনেকৈ ক'বাগৈ যোৱা। ঠিক আছে দেউতা, হ'ব। বন্ধু, এইবোৰ কি হৈ আছে তাৰমানে? তুমি চিন্তা নকৰিবা বন্ধু, মই আছোঁ নহয়। মই থাকোঁতে তোমাক বিপদত পৰিবলৈ নিদিওঁ। মই তোমাক সকলোবোৰ বুজাই কৈ আছোঁ, ব'লা। আহা। মা, অ' মা। ক'লৈ গৈছিলিনো তই? এই ক'ত গৈছিলোঁ কম ৰ'বা। আমাৰ ঘৰলৈ গাড়ী লৈ কোন আহিছে? কোনো অহা নাই। তেনেহ'লে এইখন কাৰ গাড়ী? অলপ আগতে বোৱাৰী দেউতাকে দি থৈ গৈছেহি। সঁচা? আৰু কি কি দিছে মা? গড্ৰেজ, শ্ব'কেছ, ফ্ৰিজ, ডাইনিং, সোফাৰ ছিট, বক্স পালেং, একে ঘৰ নধৰা কৰি দি থৈ গৈছেহি। আজিহে ভাল লাগিছে বুজিছা। কৈছহেনে, মোৰো আজিহে মনটো মুকলি মুকলি লাগিছে। মা, কাবেৰী এতিয়া ক'ত আছে? ভিতৰতে আছে। কাবেৰী? বিচনাৰ পৰা আপুনি নামকচোন। মানে? উঠিব কৈছো, উঠক। এইখন আপোনাৰ বিচনা নহয়, এইখন মোৰ দেউতাই মোক দিয়া বিচনা। মাটিত বহক। মাটিত বহিম মানে? তই কি পাহৰি গৈছা নেকি এই ঘৰটো যে আমাৰ ঘৰ? ঐ চুপ, একদম চুপ। বেছি চিঞৰ বাখৰ কৰি কথা ক'লে বাহিৰৰ মানুহে শুনিব। বাহিৰৰ মানুহে শুনিলে কাৰ মান সন্মান যাব? আপোনাৰেই যাব। গতিকে অকণমান লাহেকৈ কথা কওক। কাবেৰী, তুমি হয়তো পাহৰি গৈছা, মই তোমাৰ স্বামী। মই নাজানো আপুনি মোৰ স্বামী নে আন কোনোবা। মই এটা কথাই জানো যে মোৰ দেউতাই দিয়া সম্পত্তিত আপোনাৰ কোনো হাত নাই। একো বস্তুতে আপুনি হাত নলগাব। আজিৰ পৰা আপুনি পকাত শুব। আৰু যদি কিবা বস্তু ব্যৱহাৰ কৰিব লগা হয়ও মোক নোসোধাকৈ কিন্তু ব্যৱহাৰ নকৰিব। মই পাৰ্মিশ্যন দিয়াৰ পিছতহে ব্যৱহাৰ কৰিব পাৰিব। তুমি কিন্তু জোখতকৈ অলপ বেছি কৰিছা। এতিয়াতো একো হোৱাই নাই, এয়া মাত্ৰ আৰম্ভণিহে। তই মোৰ ঘৰত থাকিয়ে মোৰ ওপৰতে ইমান ধেমাগি দেখাইছ এই সাধাৰণ বস্তুকেইটা আনোতেই। সাধাৰণ বস্তু নহয়, আৰু ছমাহলৈকে মোৰ এই দামাগিৰি দেখিয়ে থাকিব। আপোনালোকৰ যে এই তিনিবেলা খোৱা বোৱা খৰচ চব মোৰ দেউতাই লৈছে। আপুনি যে এইমাত্ৰ চাহ খাই আহিছে, সেয়া চাহৰ খৰচো মোৰ দেউতাই দি থৈ গৈছে। এতিয়া আপোনালোকৰ পেটত থকা আহাৰখিনিও মোৰ দেউতাৰ ইনকামৰ। গতিকে ইয়াত মোৰ সম্পূৰ্ণ অধিকাৰ আছে। গতিকে মোৰ আগত বেছি কথা নোকোৱাটোৱেই ভাল। আৰু যদি বেছি চিঞৰ বাখৰ কৰি কথা কয় তেনেহ'লে ঘৰৰ পৰা মই বাঢ়ি কৰি দিম আপোনালোকক, আৰু ঘৰ তালা লগাই দিম। আজি ৰাতিটো পাৰ হ'বলৈ দে, কাইলৈ চাই আছোঁ মই তোক। কাইলৈ ৰাতিপুৱাৰ পৰা আপোনালোকে এখন নতুন পৃথিৱী দেখা পাব। কাবেৰী, তুমি এনেকুৱাখন কৰিছা কিয়? গিৰিয়েকক এনেকুৱা ব্যৱহাৰ কৰিবলৈ নাপায়। গিৰিয়েকক সদায় সন্মান কৰিব লাগে। সন্মান? কিহৰ সন্মান? আপুনি দেখোন কৈছিলে বাপেৰৰ ঘৰৰ পৰা সম্পত্তি ভৰাই দিব পাৰিলে তই সন্মান পাবি বুলি। এতিয়া এয়া চাওক, মই সম্পত্তি গোটেই ঘৰ ভৰ্তি কৰি দিলোঁ। আজিৰ পৰা সন্মান কৰিব লাগিব আপুনি মোক। কাবেৰী, শুনাচোন। হাতখন আঁতৰাই দিয়ক। মোৰ গাত টাচ নকৰিব। মোৰ এই দেহাটো মই দেউতাৰ ঘৰৰ পৰা লৈ আহিছোঁ। এইচব মানে কি যে হৈছে নহয়। মা, মা, বোৱাৰী, মা, আপুনি ঘৰখনৰ মুৰব্বী মানুহ হয়নে নহয়? হয়। ঘৰখনৰ মুৰব্বী মানুহজনী ইমান দেৰিলৈকে শুই থাকিলে ঘৰত লক্ষী ক'ৰ পৰা চাপিব? আৰু আপুনি যদি ইমান দেৰিলৈকে শুই থাকে তেনেহ'লে খোৱা বোৱা যোগাৰ কৰিব কোনে? তুমি এইবোৰ কি কথা কৈছা বোৱাৰী? কিয়? আপুনিয়ে দেখোন কৈছিল, পাহৰিলে হ'বলা। মই যদি দেউতাৰ ঘৰৰ পৰা সকলোবোৰ বস্তু আনো তেনেহ'লে একো কাম কৰিব নালাগে, ৰাজধানীৰ দৰে থাকিব পাৰিম। এতিয়াতো মই চব আনি দিছোঁ, গতিকে এতিয়া ঘৰখন মোৰ কথা মতে চলিব লাগিব। আপোনালোকে দেখোন কৈছিল টকা দি সন্মান কিনিব পাৰে বুলি। এতিয়া মই সন্মান কিনি লৈছোঁ। যাওক যাওক, বেছি কথা বহাই থাকি লাভ নাই, নিজৰ কাম কৰকগৈ। ঘৰখনত সুখ শান্তি নোহোৱা হ'ল আৰু। বোৱাৰী, বুদ্ধিটোৱে কাম দিছেনে? দিছে যেন লাগিছে দেউতা। বোৱাৰী, এটা কথা সদায় মনত ৰাখিবা, মই যে এইবোৰ বস্তু কিনি দিছোঁ ঘৰত যাতে কোনেও গম নাপায়। হ'ব দেউতা। আৰু তুমি যিমান পাৰা ইহঁতক শাস্তি দি যোৱা, ইহঁতে যাতে কথাবোৰ উপলব্ধি কৰিব পাৰে ভুল হৈছিল বুলি। মোৰ এইবোৰ কৰি একেবাৰে ভাল লগা নাই দেউতা। ভাল লগা নাই ময়ো বুজিছোঁ, কিন্তু সিহঁতক এইখিনি নকৰিলে সিহঁতে উপলব্ধি কৰিব কেনেকৈ? ঠিক আছে দেউতা, হ'ব বাৰু। পাকঘৰৰ কাম কৰিব লাগিছিল বোৱাৰীজনীয়ে, তাই এতিয়া মোক দম দেখাই পাকঘৰৰ কাম কৰিব পঠাইছে। মা, তুমি পাকঘৰৰ কামত লাগিছা যে? বোৱাৰীক যৌতুকে সম্পত্তি আনিব দিয়াটোৱেই ভুল হ'লো। তাই এতিয়া চব আনিছে বুলিয়ে, ঘৰ চলোৱা খৰচ লৈছে বুলিয়ে মোক গোটেই ঘৰৰ কাম কৰিবলৈ দিছে। যি দম দি দি কথা কয়, মই যে কি কৰোঁ একো ভাবি পোৱা নাই।
তাই মোকো একো বস্তু লাৰিবলৈ দিয়া নাই মা। যিকোনো এটা বস্তু লাৰিলে চব তাইৰ পাৰ্মিশ্যন লৈ ল'ব লগা হৈছে। ৰাতি যে তাই মোক বিচনাখনতো শুব নিদিলে, গম পাইছানে? মই পকাত শুবলগীয়া হৈছে। আচলতে আমি তাইক যৌতুকীয়া সম্পত্তি বিচাৰিবই নালাগিছিল। তাইৰ সম্পত্তিবোৰ আনাৰ কাৰণেহে আমাৰ ওপৰত ইমান ধেমালি দেখাইছে। সম্পত্তি নানালৈকে ভালেই আছিল, তাই আমাৰ তলতে চলিছিল। আমাৰে ভুল হ'ল, বুজিছ? বোৱাৰী, আমাক তুমি ক্ষমা কৰি দিয়া। আমি আমাৰ ভুল বুজি পাইছোঁ। অঁ কাবেৰী, আমাৰ ভুল হৈছিল, আমাক ক্ষমা কৰি দিয়া। যৌতুক বিচাৰি মা আৰু মই তোমাক বহুত অত্যাচাৰ কৰিলোঁ। আজিহে বুজি পাইছোঁ সেয়া আমাৰ ভুল আছিল। অঁ বোৱাৰী, মোক ক্ষমা কৰি দিয়া। আমাৰ ভুল হৈছিল। আমাৰ ইমানবোৰ সা সম্পত্তি থকাৰ পিছতো তোমাৰ যৌতুকীয়া সম্পত্তি লোভ কৰিছিলোঁ। আজি তাৰ শাস্তি পাইছোঁ। বোৱাৰী, তেওঁলোকে নিজৰ ভুল বুজি পাইছে যেতিয়া ক্ষমা কৰি দিয়া। আৰু যদি আগলৈ এনেকুৱা কৰে আকৌ ইহঁতক কি কৰিব লাগে কৰিবা তুমি। মা, আপোনালোকে মোক ক্ষমা খুজিব নালাগে, মইহে আপোনালোকক ক্ষমা খুজিব লাগে। আচলতে মই এইবোৰ আপোনালোকক বুজাবলৈহে কৰিছিলোঁ। কথা কৈ বুজাব পৰা নাছিলোঁ কাৰণেই এনেকুৱা এটা কৰিবলগীয়া হ'ল। মই আৰু আপোনালোকৰ লগত এনেকুৱা ব্যৱহাৰ নকৰোঁ মা, মোক ক্ষমা কৰি দিব। হ'ব বোৱাৰী, তুমি যদি এইখিনি নকৰিলা হয় আমি চাগে আমাৰ ভুল বুজিয়ে নাপালোঁ হয়। হ'ব দিয়া। আৰু আপোনাকতো মই কিয় বেয়া ব্যৱহাৰ কৰিম? আপুনি মোৰ স্বামী। আপুনি এজন স্বামী হৈ পত্নীৰ দায়িত্ব বুজি নোপোৱাৰ বাবে আপোনাৰ লগতে সেইখিনি কৰিবলগীয়া হ'ল। আপুনি এইবোৰ ধৰি নাথাকিব। হ'ব দিয়া কাবেৰী, মই সেইবোৰ ধৰি থকা নাই। আৰু মই কৰাবোৰোতো ভুলেই আছিল, সেইবোৰো তুমি ধৰি নাথাকিবা। মোক ক্ষমা কৰি দিবা।